এইচএম ৰোড আপোনালোকে সবে জানে মই নিৰ্বাচিত হোৱাৰ 2 মাহৰ পিছৰ পৰা এইচএম ৰোডৰ পিছত লাগিছিলোঁ বিগত 56 বছৰৰ পৰা আমাৰ এই ৰোডটো এনলাৰ্জ হোৱা নাই ডাঙৰ হোৱা নাই নতুনকৈ ৰিকনষ্ট্ৰাকশ্যন নাই খালি ৰিপেয়াৰিং হৈছে এইবাৰ ৰিকনষ্ট্ৰাকশ্যনৰ কাৰণে মই লাগিছিলোঁ যদিও মই ভাবিছিলোঁ মাজতে ডিভাইডাৰ হ'ব দুইফালে লাইটৰ ব্যৱস্থা হ'ব ভালকৈ প্ৰপ'জাল লৈছিলোঁ কিন্তু যিয়ে নহওক অৰ্থৰ নাটনি হওক বা বেলেগ কাৰণতেই হওক এইটো অলপ সৰু কৰি দিছে এতিয়া 7 মিটাৰ ব্লেক টপিং হ'ব আৰু 1.5 মিটাৰ 3 মিটাৰ সাইড বাম হ'ব এইখিনি হোৱাৰ পিছত টেন্ডাৰ হোৱাৰ পিছত যেতিয়া শুনিলোঁ যে ডনাৰৰ পৰা পইচাটো কাটি দিছে তেতিয়া মই অত্যন্ত মৰ্মাহত হৈছিলোঁ আৰু ভাবিছিলোঁ যে মোৰ 3 বছৰৰ কষ্টটো বেকাৰ গ'ল এইবাৰ মুখ্যমন্ত্ৰীক কোৱাৰ লগে লগে মুখ্যমন্ত্ৰী কৈছে মই এছবিটিৰ পৰা এই বছৰতে কৰাই দিছোঁ চেম টেন্ডাৰত কৈছোঁ টেন্ডাৰ কেঞ্চেল কৰিব নালাগে আমি আশা ৰাখিছোঁ অক্টোবৰ নৱেম্বৰৰ পৰা আমাৰ এই কাম আৰম্ভ হ'ব বাৰিষা ছিজনটো গ'লে আমি কাম আৰম্ভ কৰিব পাৰিম বুলি আমাৰ এটা অনুভৱ হৈছে আৰু এইটো মোৰ এটা জীৱনৰ এটা উদ্দেশ্য হিচাপে মানকাছৰবাসী দিয়া ওৱান অফ দ্য ইম্পৰ্টেণ্ট যেটো প্ৰতিশ্ৰুতি সেই প্ৰতিশ্ৰুতি পালন কৰাৰ কাৰণে মই চেষ্টা কৰিম ইয়াৰ কাৰণে প্ৰতিজন মানকাছৰবাসী ৰাইজ মানে জাতি ধৰ্ম ভাষা ৰাজনৈতিক অৰাজনৈতিক নিৰ্বিশেষে সকলোৰ ঊৰ্ধত গৈ কিন্তু মানকাছৰ ডেভেলপমেণ্ট মোৰ একমাত্ৰ উদ্দেশ্য আৰু মানকাছৰবাসীক এই দিব পাৰিলে মই অত্যন্ত সুখী হ'ম মোৰ চেষ্টা অব্যাহত থাকিব আপোনালোকৰ সাংবাদিক বন্ধুসকলৰো মোৰ সহায় সহযোগিতা লাগিব আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ